আৰু যিমানেই চিন্তা কৰিম নহয়, সেই তেনেকুৱা সংকট আমাৰ কাষলৈ অহা আৰম্ভ হৈ যাব। তেনেকুৱা সমস্যা, তেনেকুৱা বিপদ আমাৰ কাষলৈ অহা আৰম্ভ কৰি দিব। কাৰণ আমি নিজেই মেনিফেষ্ট কৰিছোঁ, আমি আকৰ্ষণ কৰিছোঁ। এই সংসাৰখন মেগনেটিক টাইপ, মানে চুম্বকৰ দৰে, হয়নে? আমি যি বস্তুক আকৰ্ষণ কৰিম নহয়, যেনেকুৱা ধৰণৰ বস্তুক আকৰ্ষণ কৰিম, যি বস্তুক বেছিকৈ চিন্তা কৰিম, সেই বস্তুটো আমাৰ জীৱনলৈ গুচি আহে। গতিকে বন্ধুসকল, ৰাশি ফলতকৈ বেছি শক্তিশালী আমাৰ চিন্তা শক্তি। আমাৰ চিন্তা শক্তিত যদি আমি সদায় পজিটিভ চিন্তা কৰোঁ নহয়, সদায় যদি পজিটিভ বস্তুবিলাকৰ কথা চিন্তা কৰোঁ, ঈশ্বৰৰ কথা চিন্তা কৰোঁ, মোৰ এই বস্তুটো হ'বই, মই হ'লে এইখিনি কৰিম, ঠিক আছে, নিগেটিভ কোনো চিন্তাই নকৰোঁ, তেতিয়া কি হ'ব, আমাৰ জীৱনটো সম্পূৰ্ণ পজিটিভত গৈ থাকিব।